হয়, ৰাইজৰ আশীৰ্বাদত হাটচিংমাৰী গ্লোবেল হস্পিটেল ৰাইজৰ সঁহাৰি জনাইছে। ৰাইজে আমাক আঁকোৱালি লৈছে, কাৰণ হস্পিটেলখন আমি যোৱা মাৰ্চ মাহত অপেনিং কৰিছিলোঁ। মাৰ্চ মাহৰ 1 তাৰিখ ক'ব গ'লে, 28 তাৰিখত যদিও ফেব্ৰুৱাৰী, কিন্তু মাৰ্চ মাহৰ 1 তাৰিখৰ পৰা আমি অপাৰেশ্যনেলি কামবিলাক ষ্টাৰ্ট কৰিছিলোঁ। আৰু মাৰ্চ মাহৰ 14 তাৰিখৰ পৰা আমি চিজেৰিয়ান ডেলিভাৰী ষ্টাৰ্ট কৰিছিলোঁ, বা ডেলিভাৰী যিটো কাৰ্য সেইটো আমি আৰম্ভ কৰিছিলোঁ। আপোনালোকৰ আশীৰ্বাদত, ৰাইজৰ দুৱাত, আল্লাহৰ কৃপাত আমি কিন্তু আজিলৈকে আমি 50+ অপাৰেশ্যনেল ইয়ানি কি চিজাৰিয়ান ডেলিভাৰী কৰিবলৈ সক্ষম হৈছোঁ। আৰু যিটো বিভিন্ন ধৰণৰ ক্ৰিটিকেল কেছ ইয়াত সামৰি আছে, তো মই গোটেইখিনি কেছক ক'বলৈ নাযাওঁ। কিন্তু আমাৰ ইয়াত বেচিকেলি মানুহ যেতিয়া পাৰ্চেণ্টেজটো চায়, আমাৰ নৰ্মেল ডেলিভাৰী সংখ্যা 30 বা 25 বা 30, আৰু ডেলিভাৰী যিটো চিজাৰিয়ান ডেলিভাৰী 50+। ইয়াৰ আঁৰত এটা ডাঙৰ কথা আছে, সেইটো হ'ল আমাৰ ইয়াত কোনো নৰ্মেল কেছ বেচিকেলি নাহে, যিটো মেডিকেলৰ ভাষাত ইলেক্ট্ৰিভ কেছ বুলি কয়। মানে প্লানিং কৰি কেছবিলাক নাহে যে মোৰ এতিয়া আজি ডেট শেষ, মোৰ ডেট হৈছে, আজি যাব লাগিব। সেনেকুৱা অৱস্থাত মানুহখিনি চিভিল হস্পিটেল বা মানকাছাৰ CHC বা যিকোনো ধৰণৰ অন্যান্য গভৰ্ণমেণ্ট হস্পিটেলত আগত যায়। আৰু যেতিয়া তাত গৈ কিবা কমপ্লিকেটেড থাকে, কিবা প্ৰব্লেম থাকে, লিকেজ হৈ আছে বা কিবা বাচ্চাটো উল্টা হৈ আছে, ব্ৰিজ হৈ আছে, মানে এনেকুৱা এটা চিটুৱেশ্যনত আহে। একচুৱেলি তাতেতো ভাল ভাল ডক্টৰ আছে, সেইবিলাক ডক্টৰে যেতিয়া গোৱালপাৰা বা অন্যান্য জিলালৈ যেতিয়া পেচেণ্টজন ৰেফাৰ কৰে, সেই পেচেণ্টবিলাকহে আমি পাওঁ। গতিকে তাত আমাৰ চিজাৰ কৰাৰ বাহিৰে বেলেগ অপশ্যন নাথাকে। অলৰেডি মেকানিয়াম ষ্টেণ্ড লৈ আহে, বাচ্চা অলৰেডি ভিতৰত পায়খানা কৰি দিয়ে। সেনেকুৱা ষ্টেজত বাচ্চা যেতিয়া গোৱালপাৰালৈকে লৈ যায়, আপোনালোকে আগত বহুত শুনিছে যে বাচ্চা ডেলিভাৰী হওঁতে 40,000 খৰচ গৈছে গোৱালপাৰাত, কিন্তু বাচ্চাটো তাৰপিছত গুৱাহাটীলৈকে ৰেফাৰ কৰিব লগা হৈছে বা তাতেও ICUত ৰাখিব লগা হৈছে। তাৰ মেইন কাৰণটো আছিলে, আমি ইয়াত বেছিভাগ দুখীয়া মানুহ, মিডল ক্লাছ মানুহ, ইয়াত আমাৰ যেতিয়া গভৰ্ণমেণ্ট হস্পিটেলত যায়, যোৱাৰ পিছত নিশ্চয়কৈ সিহঁতে বহুত ট্ৰাই কৰে বা ডক্টৰবিলাকে আগতীয়াকৈ ৰেফাৰ কৰিবও বিচাৰে। কিন্তু পেচেণ্টৰ ফাইনেন্সিয়েল কণ্ডিশ্যন বেয়া কাৰণে পেচেণ্টবিলাকে জোৰ কৰি জবৰদস্তি গভৰ্ণমেণ্ট ডক্টৰবিলাকক ৰিকুৱেষ্ট কৰে, ছাৰ ৰাখক, ট্ৰাই কৰক। তো লাষ্ট মুমেণ্টত যেতিয়া নহয়, যেতিয়া পঠাই দিয়ে, তেতিয়া বাচ্চাটোৰ কণ্ডিশ্যন বহুত বেয়া হৈ যায়, যাৰ কাৰণে গোৱালপাৰা বা ইমান দূৰলৈকে যোৱাৰ পিছত বাচ্চা আৰু ভাল নাথাকে, তেতিয়া গৈ ICUত থ'ব লাগে। তো গতিকে আমাৰ যিটো আজি মই যোৱাকালি এটা ভিডিঅ'ত মই এটা কমেণ্ট পাইছোঁ, সেই কমেণ্টৰ উত্তৰটো মই আপোনাৰ ভিডিঅ'ৰ মাধ্যমত যদি আজি পাইছোঁ, মানে চান্স পাইছোঁ যেতিয়া দি আছোঁ, যে আমাৰ ইয়াত এইকাৰণে চিজাৰিয়ানৰ সংখ্যা বেছি। সেইটো হ'ল আমাৰ পেচেণ্টবিলাক অলৰেডি চিজাৰিয়ান কণ্ডিশ্যনতে আহে। নৰ্মেল ভাল পেচেণ্ট আমাৰ ইয়ালৈকে বহুত কম আহে। যিখিনি আহে ডেফিনেটলি আমি সেইখিনিক নৰ্মেল ট্ৰাই কৰোঁ বা নৰ্মেল ডেলিভাৰী কৰোঁ। আৰু তাৰ উপৰি আমাৰ ইয়াত গ'ল্ড ব্লাডাৰ ষ্ট'ন, আমি 10টাৰ ওপৰত গ'ল্ড ব্লাডাৰ ষ্ট'ন অলৰেডি সুখ্যাতিৰে আমি ধুনীয়াকৈ অপাৰেশ্যন কৰিবলৈ সক্ষম হৈছোঁ, লেপ্ৰস্কপিক মেচিনৰ সহায়ত, যিটো কেমেৰা বা ফুটা কৰা বুলি কয়। তাৰোপৰি আমাৰ হাৰ্নিয়া, এপেণ্ডিক্স, চিষ্ট, এইবিলাক সকলো ধৰণৰ অস্ত্ৰোপচাৰ অপাৰেশ্যন কৰাৰ কাৰণে আমি সদায় সাজু আছোঁ। গতিকে মই গোটেই মানকাছাৰ জিলাবাসী, লগতে ওচৰ চুবুৰীয়া মেঘালয়বাসীক মই অনুৰোধ কৰিছোঁ, আপোনালোকে এই হস্পিটেলখন নিজৰ হস্পিটেল বুলি ভাবি আপোনালোকে আমাৰ ইয়ালৈ আহক, আগুৱাই লৈ যাওক। এখন হস্পিটেল অকল মানে হস্পিটেলৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত নহয়, এটা হস্পিটেল আমাৰ জাগাৰ কাৰণে ভাল 2-3টা হস্পিটেল দৰকাৰ। মই কোৱা নাই অকল মাত্ৰই ভাল, আৰু হস্পিটেল হৈছে, চবৰে উঠিব লাগে। কাৰণ আমাৰ ইয়াত মেডিকেল ছাৰ্ভিচ ইমান স্বাধীনতাৰ ইমান দিন পিছত আমাৰ এইখন গ্লোবেল হস্পিটেলে প্ৰথম ইয়াত চিজাৰিয়ান কৰিবলৈ আমি সক্ষম হৈছিলোঁ, আৰু প্ৰথম গ'ল্ড ব্লাডাৰ ষ্ট'ন কাটিবলৈ আমিয়ে সক্ষম হৈ আছোঁ এতিয়ালৈকে। কিন্তু আৰু হস্পিটেলবিলাক হৈ আছে, সিহঁতকো আগুৱাই লৈ যাব লাগে, আমি চবকে উঠাব লাগে। কাৰণ ইয়াত হস্পিটেলৰ বহুত দৰকাৰ। আমাৰ যিটো পপুলেশ্যন ডেঞ্চিটি, আমি ইমান সৰু জেগাত পপুলেশ্যনৰ সংখ্যা বহুত বেছি। গতিকে এই পপুলেশ্যনৰ ক্ষেত্ৰত আমি অকল যদি ভালকৈ আমি চলাব পাৰোঁ, এটা হস্পিটেলে গোটেই সমস্যা সমাধান কৰিব নোৱাৰিব, আৰু হস্পিটেল হ'ব লাগে, আমি আগুৱাই যাব লাগে। আমি ইয়াৰ লোকেল হস্পিটেলবিলাকক ইয়াৰ পেচেণ্টে আঁকোৱালি ল'ব লাগে, আগুৱাই লৈ যাবলৈ সহায় সহযোগিতা কৰিব লাগে। হয়, মই প্ৰথমে সকলো ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলো ৰাইজক মই আন্তৰিকভাৱে মই ধন্যবাদ দিছোঁ যে আমাক মানে ইমানখিনি আমাক সহায় সহযোগিতা কৰাৰ কাৰণে, ইমানখিনি আমাক ফেথ কৰি, আমাৰ ইয়াত ডক্টৰবিলাকৰ ওপৰত ফেথ কৰি আমি এতিয়ালৈকে এটা প্ৰস্তাৱ বনোৱা নাই। আপোনালোকৰ মাধ্যমেদি যিখিনি প্ৰচাৰ আমাৰ হৈছে, সেইখিনি আমাৰ প্ৰচাৰৰ মেইন সম্বল। আমাৰ কিন্তু আজিলৈকে এতিয়াও এণ্টায়াৰ ডিষ্ট্ৰিক্টত, চাউথ বেংকত আপুনি গ্লোবেল হস্পিটেল এখনো বেনাৰ নাপায়। কাৰণ মানুহে আমাক
এনেও ভালকৈ আঁকোৱালি লৈছে আৰু আঁকোৱালি ল'ব বুলি মই আশাবাদী আমি যথেষ্ট চেষ্টা কৰি আছোঁ পাব্লিকক যিমান দিনৰ পৰা ছাৰ্ভিচ দি আছোঁ নিশ্চয়কৈ আমাৰ ভুল ভ্ৰান্তি হৈছে আমিও নতুন আমাৰ হস্পিটেলৰ ষ্টাফবিলাকো নতুন বেচিকেলি যিবিলাক জুনিয়ৰ ষ্টাফ আছে ৱাৰ্ড বয় ৱাৰ্ড গাৰ্লৰ চিষ্টাৰবিলাক আছে গতিকে আমাৰ আচাৰ ব্যৱহাৰত হয়তো কোনোবাই মনত দুখ পাব পাৰে তো সেইটো কাৰণে মই এজ এ হস্পিটেলৰ কৰ্তৃপক্ষৰ পৰা হস্পিটেলৰ ফালৰ পৰা মই ক্ষমা প্ৰাৰ্থী আপোনালোকে আমাক আৰু অলপ দিন চাওক আমি অতি সোনকালে আমাৰ আৰু এটা OPD চেক্টৰ হৈ আছে ইয়াত যিটো ভিৰ পৰে আমি গোটেই পেচেণ্টবিলাকক জাগা দিব নোৱাৰোঁ যাৰ কাৰণে আমি তাতে আৰু এটা OPD সেকশ্যন বেলেগকৈ বনাই আছোঁ তাত আমাৰ হাৰ্টৰ ডক্টৰ যিটো আমি কাৰ্ডিঅলজিষ্ট বুলি কওঁ নেফ্ৰলজি কিডনিৰ ডক্টৰ MS-ৰ ফুল টাইম ছাৰ্ভিচ নাৰ্ভ তাৰপিছত ছেক্ৰেটাৰিজ এনেকুৱা ধৰণৰ সকলো ডক্টৰ আমাৰ অন কল যিটো ভিজিটিং ডক্টৰ আমি সপ্তাহত 15 দিনত মূৰে মূৰে সেইবিলাক ডক্টৰ আহিব এতিয়াও আমি ডক্টৰ আনাৰ কাৰণে সক্ষম আছোঁ কিন্তু আমাৰ ইয়াত যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে যিখিনি ডক্টৰ চেম্বাৰ আছে 4-5টা ডক্টৰ চেম্বাৰ অলৰেডি আমাৰ ইন হাউচ যিকেইজন ডক্টৰ আছে চাইল্ডৰ ডক্টৰ আমাৰ নিজা ডক্টৰ যেটো হস্পিটেলত থাকে ডক্টৰ সামিউল হাসান হোসেন 8 বছৰৰ এক্সপিৰিয়েন্সড GNRC হস্পিটেলৰ এক্স HOD হয় চাইল্ড ডিপাৰ্টমেণ্টৰ ডক্টৰ বিনিতা সিং তাইও 8 ইয়াৰ্স এবভ GNRC দিছপুৰ ব্ৰাঞ্চত এজ এ মেডিচিন স্পেশালিষ্ট কাম কৰিছে আমাৰ ডক্টৰ নাবাৰণ দাস তেওঁ ত্ৰিপুৰাৰ পৰা আহিছে ENT স্পেশালিষ্ট নেগ্ৰিমছৰ পৰা নেগ্ৰিমছতো কাম কৰিছে শিলং ডক্টৰ কাবিয়া জেএছ ডিস্ট্ৰিক্টত এজনেই এক্সপিৰিয়েন্সড MS গাইনকলজিষ্ট ইয়াত আৰু গাইনকলজিষ্ট এতিয়া হৈছে আমাৰ ডিস্ট্ৰিক্টত আৰু গভৰ্নমেণ্ট গাইনকলজিষ্ট আছে আৰু অন্যান্য গাইনকলজিষ্ট ইয়াত আছে কিন্তু DGO বা MS থাকিলেও এইবিলাক নতুন কিন্তু সিনিয়ৰ MS গাইনকলজিষ্ট মাষ্টাৰ গাইনকলজিষ্ট যেটো কমে মানে PG কৰা গাইনকলজিষ্ট ডক্টৰ কাবিয়া জেএছ এওঁ প্ৰথম ডিস্ট্ৰিক্টত এতিয়াও ইয়াৰ এগেইনষ্টত আৰু কোনো পুৰণি এক্সপিৰিয়েন্সড গাইনকলজি আমাৰ হস্পিটেলতে মজুত আছে আমি আজিৰ ডেটত আমি ৰাতিপুৱা অলৰেডি 2টা সিজাৰিয়ান কৰিবলৈ সক্ষম হৈছোঁ সিজাৰিয়ান কৰিব লগা হৈছে বিশেষ কাৰণত আমি যোৱা পৰহি দিনাও কৰিছোঁ আমাৰ এদিনত হাইয়েষ্ট এদিনত আমি 7টা সিজাৰিয়ান কৰিবলৈ সক্ষম হৈছোঁ এটা টাইমত আমি দুটা OTত আমাৰ পেশেন্ট শিফট কৰিব লগা হৈছিল কাৰণ সবৰে অৱস্থা বেয়া আছিল গতিকে এনেকুৱা সিচুৱেচন আমি অলৰেডি টেক ওভাৰ কৰি আহিছোঁ আপোনালোকৰ সহায় সহযোগ কৰিলে আমি অতি সোনকালে ভেৰি সুন উইদিন নেক্সট উইক অৰ ডে আফটাৰ নেক্সট উইক আমি কিন্তু ভেন্টিলেটৰৰ ব্যৱস্থা আমাৰ হৈ গৈছে ভেন্টিলেটৰ আহি পাব আমাৰ ব্লাড বেংক আহি আছে উইদিন 2 মান্থছৰ ভিতৰত ব্লাড বেংক আহি পাব সিটি স্ক্যান আহি আছে উইদিন নেক্সট 15 ডেজৰ ভিতৰত আমাৰ সিটি স্ক্যান আহি আছে গতিকে আমাৰ ৰাইজৰ সহায় আৰু লাগিব যিখিনি কৰিছে যিমানজনে আমাক অলৰেডি সহায় কৰিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনত আমাক যাতে সকলোৱে আমাৰ হস্পিটেলখনৰ সহায় সহযোগিতা কৰি নিজৰ হস্পিটেল বুলি আগুৱাই লৈ যায় তাৰ কাৰণে মই কামনা কৰিছোঁ বা আহ্বান জনাইছোঁ 24 ঘণ্টা খোলা থাকে আমি যিকোনো সময়ত ইমাৰ্জেন্সি সাৰ্ভিস আমাৰ খোলা থাকিব আপোনাৰ যিবিলাক ডক্টৰ ম্যাক্সিমাম ডক্টৰ আমাৰ ইন হাউস হয় বিশেষ কিবা ইমাৰ্জেন্সি হলে আপুনি ৰাতিকৈ সকলো ডক্টৰ মজুত হৈ যাব কাৰণ আমাৰ অপোজিট বিল্ডিংটোৱে আমাৰ ডক্টৰ কলনী হয় তাতে আমাৰ 6জন ডক্টৰ সদায় মজুত থাকে আপোনালোকে চাই আছে নিউজ কেয়াৰ 24 সত্যৰ সন্ধানত অবিৰত যাত্ৰা।